নমস্কাৰ স্মাৰ্ট এডুকেশ্যন চেনেললৈ সকলোলৈ স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল হু ৱাজ দ্য কিং অফ দ্য মৰাণছ ৱেন চুকাফা কেম টু আছাম। চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? বডৌচা, থাকুমথা, মাউলুং, বুঢ়াহী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বডৌচা। এবাৰ নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। দি আছাম এছ'চিয়েশ্যন, দ্য ফাৰ্ষ্ট পলিটিকেল অৰ্গেনাইজেশ্যন ইন আছাম ৱাজ ফৰ্মড ইন। অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? 1902, 1903, 1904, 1905। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1903। এইবাৰ নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। দি ফাৰ্ষ্ট ৰেলৱে লাইন ৱাজ অপেন ইন আছাম বিটুইন। অসমত প্ৰথম ৰেল লাইন মুকলি কৰা হৈছিল ডিব্ৰুগড় টু মাৰ্ঘেৰিটা, ডিব্ৰুগড় টু যোৰহাট, ডিব্ৰুগড় টু গুৱাহাটী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড় টু মাৰ্ঘেৰিটা। এইবাৰ 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। দি কাজিৰঙা ৱাজ announced as protected area by Lord Curzon at 1905, 1906, 1907, 1908। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1908। এইবাৰ নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। The first medical college of Assam was established at Guwahati, Dibrugarh, Silchar. ইয়াৰ শুদ্ধ অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন ক'ত এষ্টাব্লিছ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়। এইবাৰ 6 নম্বৰ অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খন হ'ল অসম চিকিৎসা মহাবিদ্যালয় আৰু এইখন ডিব্ৰুগড় নগৰৰ বৰবাৰী অঞ্চলত অৱস্থিত। অসম চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে 1947 চনৰ 3 নম্বৰ দিনা উদ্বোধন কৰা হয়। এইবাৰ নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। ফ্ৰম হুইচ ইয়াৰ বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট ৱাজ ষ্টাৰ্টেড ইন গুৱাহাটী। কোন বছৰৰ পৰা গুৱাহাটীত বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হৈছিল? 1952, 1953, 1954, 1955। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1952। বৰদলৈ ট্ৰফি বা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ এক সন্মানীয় আগশাৰীৰ ফুটবল প্ৰতিযোগিতা। আৰু এই ফুটবল প্ৰতিযোগিতা প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত হয়। আৰু এই খেলখন 1952 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে আৰু ইয়াৰ নামকৰণ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিত কৰা হৈছে। আৰু এই ট্ৰফিত উত্তৰ পূব আৰু ভাৰতবৰ্ষৰ আগশাৰী দলৰ উপৰিও বাংলাদেশ, নেপাল, থাইলেণ্ড, ইৰাণ, উজবেকিস্তানৰ দলেও অংশগ্ৰহণ কৰিছে। আৰু বাংলাদেশৰ আবাহনী লিমিটেডে 2010 চনত এই ট্ৰফি খিতাপ অৰ্জন কৰিছিল। কলিকতাৰ মোহনবাগান এথলেটিক ক্লাবে সৰ্বাধিক 7 বাৰ এই বৰদলৈ ট্ৰফি খিতাপ অৰ্জন কৰিছে।